9 আজি আমি তোমালোকৰ লগত ইয়াতে পঢ়িম ক্লাছ 9ৰ তোমালোকৰ অনুশীলনী 2.5 অনুশীলনী 2.5 টো হৈছে বীজগণিতীয় অভেদৰ ওপৰত এলজেব্ৰিক আইডেন্টিটিজৰ ওপৰত এই চেপ্টাৰটো তো এই যেটো অনুশীলনী হয় ইয়াৰ অংককেইটা কৰিবৰ আগতে কেইটামান আমি অভেদ জানিব লাগিব তোমালোকৰ কিতাপত টোটাল 8টা অভেদ দিছে সেই 8টাৰ 4টা মই ইয়াত লিখিলো এই 4টাৰ অভেদক তোমালোকে সুন্দৰকৈ মনত কৰিব লাগিব ইয়াৰ ওপৰত অংক আছে আৰু বাকি 4টাৰ ওপৰত এটা এটাকৈ যেনেকৈ আমি অংক পাই যাম মই তোমালোকক অভেদবোৰ দি যাম x + y whole square equal to x square plus 2xy plus y square x minus y whole square equal to x square minus twice xy plus y square x square minus y square equal to x plus y whole into x minus y x plus a whole into x plus b equals to x plus a plus b into x plus ab এই চাৰিটা অভেদৰ ওপৰত যিকেইটা অংক হয় প্ৰথমতে আমি এইখিনি কৰিম এইকেইটা তোমালোকে নিজৰ বহিত লিখি লবা আৰু ইয়াৰ পিছত আৰু তোমালোকে কিছু ফৰ্মুলা পাবা গতিকে বহিখনত লিখোতে যিখন কপিত লিখিবা স্পেসড হৈ যাবা যাতে বাকি থকা সূত্ৰকেইটা বা অভেদকেইটা তোমালোকে লিখিব পাৰা তোমালোকৰ অনুশীলনীৰ কোৱেশ্চন নম্বৰ 1ত কৈছে তলৰ পূৰণফলকেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অভেদ ব্যৱহাৰ কৰা এটা কোড কেনেকৈ কোনটো অভেদ ব্যৱহাৰ হ'ব আমি এটা এটাকৈ অংক কৰি গৈ থাকিম আৰু বুজি গৈ থাকিম তো একৰ ৰোমান 1 টো দিছে x + 4 whole into x + 10 এতিয়া আমি যিকেইটা ফৰ্মুলা পঢ়িলো তাৰে ই কোনোবা এটা আছে তে ই কোনটো ফৰ্মুলাত আছে আমি জানিব লাগিব তো আমি লিখা ফৰ্মুলা কেইটাৰ x টোক আমি x বুলি ধৰিলো এই 4 টোক আমি a বুলি ধৰিলো x এ থাকিলে আৰু এই 10 টোক আমি b বুলি ধৰিলো তাৰ মানে এই গোটে ফৰ্মুলাটো দেখাত এনেকুৱা হ'ব x + a whole into x + b হয়নে তে এনেকুৱা যদি দেখাত হৈ যায় প্ৰশ্নটো এনেকুৱা আমি এটা ফৰ্মুলা পাইছো আমি লিখা ফৰ্মুলা কেইটাৰ 4টা ফৰ্মুলাৰ আমাৰ যেটো 4 নম্বৰ ফৰ্মুলা আছিল এই ফৰ্মুলাটোতে আমাৰ অংকটো আছে তাৰ মানে আমি এই ধৰণে তাক প্ৰকাশ কৰি দেখাব লাগিব ঠিক আছে যেহেতুকে কোনটো ফৰ্মুলা হ'ব আমি গমে পালো আমি ভাঙি দিম বাৰু ফৰ্মুলাটো যদি আমি কাখত এবাৰ লিখি লওঁ তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে আমাৰ আছিল x + a আৰু x + b এইখিনিতে তোমালোকক লিখি বুজালো তো ইয়াক ভাঙি দিলে হ'ব কি x² + a + b into x + ab ab মানে a পূৰণ b হ'ল তো ইয়াত x মানে প্ৰথমটো আমাৰ ইয়াৰে প্ৰথমটো x এ হয় গতিকে আমি কি লিখি দিম ইয়াত x লগত এটা স্কয়াৰ অৰ্থাৎ এই দুটাৰ কাৰণে স্কয়াৰ প্লাস দিলো ব্ৰেকেট দিলো a মানে এটো আৰু আমাৰ প্ৰশ্নত কি হয় 4 প্লাস b মানে সেকেন্ডটো আমাৰ প্ৰশ্নত সেকেন্ডটো হয় কি 10 x আমাৰ কোৱেশ্চনটো x এ হয় প্লাস ab অৰ্থাৎ 4 আৰু 10 4 পূৰণ 10 ঠিক আছে x² থাকিল প্লাস 4 আৰু 10 যোগ কৰিলে কিমান হ'ব 14 আৰু এটো x 14x আৰু 4 10 গুণ কিমান হয় আমাৰ 40 তো এটো হল আমাৰ ইয়াৰ এনসার এইটো ফৰ্মুলাৰ পৰা অৰ্থাৎ এইটো অভেদৰ পৰা আমি এইটো ৰূপত আহিলো আৰু আমি অংকটো এইটো ৰূপত প্ৰকাশ কৰি পেলা আমাৰ এনসারটো পালো এটা ইয়াৰ এটা কথা হয় তোমালোকৰ লগত এই অংকটোত আৰু এই অংকটোত সব একে তাৰ মানে এই গোটেই কেটা যোগ ইয়াৰে দুইটা যোগ হয় ইয়াতেও দুইটা যোগ কিন্তু তোমালোকে যদি ৰোমান 1 টোৰ পিছতে থকা ৰোমান 2 অংকটো চাবলৈ যোৱা ৰোমান 2 অংকটোত চোৱা x ইয়াতেও x ঠিক আছে প্লাস ঠিক আছে 8 4 a তাৰ মানে a বুজাইছে x আছে প্লাসৰ জায়গাত মাইনাস আহি গল ফৰ্মুলাত প্লাস আছিল মাইনাস আহি গল আৰু এটো b তাৰ মানে এটো এটা গণ্ডগোল হৈ গল এটো কি ফৰ্মুলাত পঢ়া নাই নেকি আসলতে তেনেকুৱা নহয় এই অংকটো ফৰ্মুলাতে আছে ফৰ্মুলাত নপঢ়া নহয় ফৰ্মুলাতে আছে খালি ইয়াত এটো কি আহি গল নিগেটিভ যদি তেনেকৈ নিগেটিভ আহে বা মাইনাস আহি গল b ঠাইত হওক বা a ঠাইত হওক বা কেতিয়াবা x টো দি দিব পাৰে কোনো ডাঙৰ কথা নহয় -x + 10 বুলিও দি দিব পাৰে তেতিয়া এনেকুৱা নহয় যে এই ফৰ্মুলাটোৰ অংকটো নাই তো ডাইৰেক্ট এটো প্ৰায় কৰিব পাৰি ব্ৰেকেটৰ সহায়ত আৰু যদি কাৰোবাৰ অসুবিধা হয় তেতিয়ালে তোমালোকে প্ৰেক্টিসও কৰিব পাৰা মাইনাসৰ হৈতে কেনেকুৱা হ'ব অংকটো যদি আমি লিখিবলৈ যাওঁ যেহেতুকে মাইনাসৰ আছে আমি ফৰ্মুলাটো গম পাইছো তো আমি প্ৰথমতে অংকটো কৰি লওঁ কি ধৰণে আমাৰ অংকটো হ'ব x² দিলু প্লাস দিলু a ব্ৰেকেট অলপ পিছত দিম কিয় চাই লোৱা a মানে 8 প্লাস দিলু b মানে আমাৰ কি 10 কিন্তু কি 10 -10
-10 বুলি লিখি দিলোঁ আৰু যেহেতুকে -10টো ব্ৰেকেটৰ ভিতৰত বুজাইছোঁ সেইকাৰণে এই ব্ৰেকেটৰ জেগাত আমি ব্ৰেকেটে দিছোঁ বাছ ব্ৰেকেটৰ ৰূপটো সলনি হৈ গৈছে কুটিৰ বন্ধনী আহিছে কাৰণ ইয়াত চন্দ্ৰ বন্ধনীটো আমি দি বুজাইছোঁ তাৰপিছত এক্সে আহিব যদি এক্স থাকে যদি ইয়াতে বেলেগ আখৰ থাকিলে হয় তেতিয়া আমি বেলেগ এলফাবেট দিলোঁ হয় হ'ল তাৰপিছত প্লাছ দিলোঁ এ মানে আমাৰ ইয়াতে কিমান হয় 8 পূৰণ বি মানে আমাৰ কি হয় 10 আৰু 10টো যদিকে নিগেটিভ -10 হ'ল তাৰপিছত এক্স স্কুৱেৰ প্লাছ দিলোঁ এবাৰ ব্ৰেকেটডাল আমাৰ সলনি হ'ব 8 থাকিব প্লাছে মাইনাছে -10 হ'ব আৰু এইটো এক্স আহিব আৰু ইয়াত তোমালোকে 10 মানে 8 গুণ 80টো লিখি ল'বা লিখি প্লাছে মাইনাছে মাইনাছটো দিবা হ'ল তাৰপিছত এক্স স্কুৱেৰ প্লাছ 10ৰ পৰা 8 গ'লে কিমান থাকে 2 আৰু এইটো এক্স যেহেতুকে 8তকৈ 10টো ডাঙৰ সেইকাৰণে এইটো মাইনাছ হ'ব দেই -2x আৰু এইফালে -80 এইটো হ'ল ইয়াৰ এনচাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে জানা বা বুজি পাইছা এই ষ্টেপটো এক্সামত নকৰিলেও কোনো কথা নাই আমি ইয়াতেই পাৰোঁ যেনে এক্স স্কুৱেৰ আহিব প্লাছে মাইনাছে -10ৰ পৰা 8 গ'লে -2 থাকিব -2 ইনটু এক্স পূৰণ এক্স সমান -2x প্লাছে মাইনাছে মাইনাছ 8 গুণ 80 ডাইৰেক্ট এইটো লিখিব পাৰি এই লাইনটো নিদিলেও হৈ যায় যিসকলে বুজি পাইছা বা পাৰা হোৱা পিছলৈ পাৰা হ'লে এই লাইনটো তোমালোকে নিদিলেও হ'ব গতিকে নিগেটিভ থাকিলে একো টেনশ্যন ল'ব নাই বোলে এইটো কিবা বেলেগ ফৰ্মুলা নেকি নহয় এই ফৰ্মুলাটোতে অংকটো আছে বাছ য'ত মাইনাছ থাকিব আমি তাত এটা ব্ৰেকেট দি পেলাই বুজাই ল'ম বা আমাৰ কৰিবলৈ সুবিধা হয় যদি আমি এক্সট্ৰাকৈ এটা ব্ৰেকেট দি লওঁ এতিয়া তোমালোকৰ কিতাপত যদি তোমালোকে চোৱা ৰোমান 3টো আছে 3x + 4 আৰু 3x - 4 এইটো ধৰণৰ নিচিনাই লাগিছে ফাৰ্ষ্টৰটো ছেইম ছেকেণ্ডটো আৰু ইয়াৰে এইটো বেলেগ হয়নে তাৰমানে এইটো কুৱেশ্যন হয় তো ৰোমান 3টো মই কৰি নিদিওঁ তোমালোকে ৰোমান 3টো নিজে কৰিবলৈ চেষ্টা কৰা ছেইম মেথডতে যাব এই ধৰণে ব্ৰেকেট দি কৰিবলৈ চেষ্টা কৰা 100% তোমালোকে কৰিব পাৰিবা এবাৰ কৰিম আমি ৰোমান 4টো দেখাত ভয় লগা আচলতে একো ভয় লগা নহয় আমি প্ৰথমতে সদায় অংক কৰোঁতে চাব লাগে যিহেতুকে ই বীজগণিতীয় অংক গতিকে ই নিশ্চয় কোনোবা এটা অভেদত আছে কোনোবা এটা সূত্ৰত আছে কোনটো সূত্ৰত আছে যদি চাবলৈ যাওঁ আৰু তোমালোকে যদি এনেকৈ এতিয়া দিগদাৰ পোৱা তোমালোকে কি কৰিব পাৰা জানা এই ধৰণেও তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ কৰিব পাৰা y স্কুৱেৰটোক আমি যেহেতুকে ইয়াতে আমাৰ y আহিছে আমি a b বুলি ধৰিলোঁ এইটো a আৰু 3/2 2/3ক আমি b বুলি ধৰিলোঁ y স্কুৱেৰ মানে a 2/3 মানে 3/2 ইংলিছত 3/2 বুলি কয় জানাইতো 9 পাইছা যেহেতুকে 3/2 মানে কিমান b অৰ্থাৎ এই প্ৰশ্নটোক যদি মই এই ধৰণে লিখিবলৈ যাওঁ ইয়াৰ জেগাত মই কি দিম a স্কুৱেৰ প্লাছ ইয়াৰ জেগাত মই কি দিম b আকৌ y স্কুৱেৰ মানে কি দিম মই a আৰু এইটো কি দিম b এইটো a স্কুৱেৰ হ'ব হ'ল এতিয়া a স্কুৱেৰ প্লাছ b a স্কুৱেৰ মাইনাছ b আচ্ছা এই স্কুৱেৰটো থকাৰ কাৰণেও যদি কাৰোবাৰ প্ৰব্লেম হৈছে স্কুৱেৰটো নাই বুলি ধৰি ল'লোঁ তে a + b হোল ইনটু a - b a + b হোল ইনটু a - b আমি এটা ফৰ্মুলা পাইছোঁ সেইটো কি আছিলে a স্কুৱেৰ - b স্কুৱেৰ হয়নে আমি এটা ফৰ্মুলা পাইছিলোঁ ফৰ্মুলাকেইটা এইটো ফৰ্মুলাত আছে a + b হোল ইনটু a - b গতিকে a স্কুৱেৰ - b স্কুৱেৰ আমি x y দি লৈছিলোঁ প্ৰশ্নটো আমাক y দিয়াৰ কাৰণে মই a bৰ সহায় ল'লোঁ তো এইটো ফৰ্মুলাত আছে আমি চিয়'ৰ হয়নে অৰ্থাৎ এনেকৈ যদি দেখাত আছে আমি এইটো ৰূপত তাৰমানে এনচাৰটো লিখিব পাৰোঁ তেতিয়াহ'লে আমি কি কৰিলোঁ এইখিনিতো গমেই পালোঁ আমি ডাইৰেক্ট সমাধানত কি কৰিম সমাধানত আমি লিখি দিম যে a স্কুৱেৰ a মানে কি y স্কুৱেৰ অৰ্থাৎ y স্কুৱেৰ আৰু এইটো স্কুৱেৰ ফৰ্মুলাৰ মাইনাছ b মানে কি 3/2 আৰু b স্কুৱেৰ অৰ্থাৎ এইটো স্কুৱেৰ এইখিনি কনফিউজ নহবা ইয়াতে স্কুৱেৰ এটা দিয়াৰ কাৰণে আমি এইটো দিলোঁ আৰু এই স্কুৱেৰটো এইটো হ'ল তোমাৰ ফৰ্মুলাৰ হ'ল তাৰপিছত যদি আমি ইয়াক ভাঙি দিওঁ তেতিয়া আমাৰ ওচৰত এনচাৰ আহিব 2 × 4 আৰু 3 লগত বৰ্গটো আহিব এইটোতো তোমালোকে জানাই আগত পাইছা এনেকৈ লিখা থকাৰ মানেটো এনেকুৱা এটা ফৰ্মুলা নিশ্চয় পাইছা চেপ্টাৰ 1ত তোমালোকে পাইছা m থাকিলে mটো a লগতো যায় b লগতো যায় গতিকে এইটো যদি হয় তেতিয়া ইয়াত কি হ'ব 9 আৰু প্রায় 2 × 4 আৰু এইটো হ'ল আমাৰ এনসাৰটো এই ৰোমান 4টো যেটো মেথডত কৰিলো বা যেটো ফৰ্মুলা ইউজ কৰি পেলা কৰা হ'ল তেনেকৈ তোমালোকৰ কিতাপত থকা ৰোমান 5টো সেম হয় ৰোমান 5টো সেম ফৰ্মুলা ইউজ কৰি পেলা
কৰা হৈছে গতিকে তোমালোকে নিজে হেতু কৰিবলৈ চেষ্টা কৰিবা আৰু কোৱেশ্চন নম্বৰ 1ত থকা অংককেইটা আমি পঢ়া সেই 4টা অভেদৰ ভিতৰত মাত্ৰ 2টা অভেদ প্ৰয়োগ কৰি পেলাই দিয়া হৈছে তোমালোকে নিজে নিজে প্ৰেক্টিছ কৰা আৰু এক্সট্ৰা কোৱেশ্চনছ কিছুমান কৰিবলৈ চেষ্টা কৰিবা তোমালোকক দুটামান এক্সট্ৰা কোৱেশ্চন মই স্ক্ৰীনখনত দেখাই থৈছো এই কোৱেশ্চন কেইটা এইমাত্ৰ কৰা অংককেইটাৰ নিচিনা একেই অংককেইটাত প্ৰয়োগ কৰা অভেদকেইটাৰ লিখিয়া একেই তোমালোকে নিজে চেষ্টা কৰা আৰু বেছিকৈ পাৰা হ'বা এবাৰ দুবাৰ হয়তো কাৰোবাৰ শুদ্ধ নহবও পাৰে কোনো ডাঙৰ কথা নাই চেষ্টা কৰা নিশ্চয় পাৰিবা এবাৰ আমি কোৱেশ্চন নম্বৰ 2 কৰো কোৱেশ্চন নম্বৰ 2ত কৈছে প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলৰ প্ৰশ্নসমূহ নিৰ্ণয় কৰা আচ্ছা ইয়াতে আমাক মাত্ৰ 3টা কোৱেশ্চন দিছে 3টাই কৰি দিম আৰু কৰা হোৱাৰ লগে লগে তোমালোকক এক্সট্ৰা দিম হেগিটা তোমালোকে নিজে চেষ্টা কৰিবা তো কোৱেশ্চন নম্বৰ ৰোমান 1ত দিছে 103 পূৰণ 107 103 ইনটু 107 এটা এনেকুৱাটো একো সূত্ৰ পোৱা নাই এটো কি হিচাপে কৰা হ'ব মনত ৰাখিবা এনেকুৱা ধৰণৰ যদি তোমালোকে অংক পোৱা দেই এনেকুৱা ধৰণৰ যদি অংক পৰীক্ষাত পোৱা আৰু পাবাই যদি পোৱা নহয় পাবা 100% পাবা এটা হলেও কোৱেশ্চন পাবা তেতিয়া যিকেইটা আমাক সংখ্যা দিব সেইকেইটাক আমি দহকৰ মানে 10ৰ গুণিতকলৈ নিব লাগে তাৰ মানে 103 যেতিয়া দিছে তাক এনেকৈ ভাঙা যাতে আমি 100 পাওঁ বা 1000 পাওঁ বা 10 পাওঁ এনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে যদি 100তকৈ সৰু সংখ্যা থাকে যেহেতুকেটো 103 100তকৈ ডাঙৰ গতিকে আমি ইয়াত কি কৰিলে 100 পাম 103 টোক মই যদি 100 যোগ 3 লিখো তেতিয়াতো একে হ'ল মই 100 টো পালো ন মানেটো একে হৈ আছে লিখাৰ ধৰণটো সলনি হ'ল কিন্তু মানেটো একে হৈ আছে ন আকৌ যেটো 107 আছে 107 তাত মই 100 যোগ 7 বুলি যদি লিখো ভুল হ'ব নেকি নহয় গণিতৰ ভাষাত ভুল নহয় 107 এনেকৈ লিখো বা এনেকৈ লিখো সমান হয় ইকুৱেল হৈ আছে নহয় একে তো আমি প্ৰথমতে কি কৰিব লাগিব এই ধৰণৰ যদি প্ৰশ্ন আহে আমাক দিয়া সংখ্যাৰ কেইটা যদি 100তকৈ ডাঙৰ হয় আমি 100ৰ ঘৰত ভাঙিম যদি 1000তকৈ বেছি 1000ৰ যদি 100তকৈ সৰু থাকে পাৰিলে 10ৰ ঘৰলৈ নিপলা আমি ভাঙিব লাগিব হৈ গল আচ্ছা ইয়াত যেটুকে দিছে 103 তাৰ মানে 103 টোক মই লিখিম কি 100 যোগ 3 আৰু এটো পূৰণ অৰ্থাৎ এনেকৈ লিখিলো 100 যোগ 7 এনেকৈ লিখি দিয়াৰ লগে লগে এই প্ৰশ্নটোৰ মানেটো সলনি হোৱা নাই বাস দেখাটি সলনি হৈছে মানেটো একে আছে যদি মানেটো একে আছে আমি এতিয়া চাও যে ই কোনো এটা অভেদত পৰিছে নেকি আমি মাত্ৰ 4টা অভেদ এতিয়ালৈকে পঢ়িছো সেই 4টা অভেদৰ কি কোনোবা এটাত পৰিছে নেকি আমি ভাবি চাও তো আমি পঢ়া অভেদ কেইটাৰ ভিতৰত এটো 4 নম্বৰ অভেদটোত পৰিছে কোনটো আছিল যে x plus a whole into x plus b equals to x square plus a plus b whole into x plus ab হয়নে তোমালোকৰ কাৰণে অভেদটো আকৌ এবাৰ লিখিলো অলৰেডি ফাৰ্ষ্টতে দি দিছো এটা চোৱা প্ৰথম পদটো x তাৰ মানে x মানে কি বুজিছো অৰ্থাৎ প্ৰথম পদটো একে একে তো আমাৰ এই কোৱেশ্চনটো প্ৰথম পদ দুটা একে একে ab মানে কি দুটা বেলেগ আখৰ ইয়াতেও 3 আৰু 7 3 আৰু 7 মানে কি দুটা বেলেগ নম্বৰ অৰ্থাৎ এটো ফৰ্মুলাত পৰিছে গতিকে এটো আমি কৰিব পাৰো বা আমাক দিয়া প্ৰশ্নটোক আমি পূৰণৰ নিয়ম ব্যৱহাৰ নকৰি অভেদ প্ৰয়োগ কৰি পেলা উলাবলৈ আহিছো ইয়াৰ পূৰণ ফলটো গতিকে আমি তাক নিজৰ সুবিধাৰ বাবে এই অভেদটো দিয়া সলনি কৰি ললো এতিয়া পাতি গলে হল আৰু ডাঙৰ কথা একো নাই আৰু এতিয়া চোৱা x স্কয়াৰ প্ৰথমটো স্কয়াৰ অৰ্থাৎ 100ৰ স্কয়াৰ প্লাস a মানে 3 b মানে হল 7 x মানে হল 100 এফালে a into b অৰ্থাৎ 7 পূৰণ 3 এশৰ বৰ্গ তোমালোকে জানাই কিমান হয় 10000 আৰু 3 যোগ 7 কিমান হ'ব 21 সৰি 3 যোগ 7 হয় 10 10ক এশৰে পূৰণ কৰিলে হৈ যাব 1000 আৰু ইফালে হ'ব 21 3 পূৰণ 7 21 আৰু এইখিনিক বাস তুমি যোগ কৰি দিয়া আৰু এনসাৰ ওলাই গল এইটো হল আমাৰ এনসাৰ ঠিক তেনেকৈ আমি এবাৰ ৰোমান 2 কৰিম ৰোমান 2 কি দিছে চোৱা ৰোমান 2 দিছে 95 into 96 এতিয়াটো এশতকৈ সৰু হল কিন্তু আমি যদি ভালকৈ চাও এশতকৈ বহুত বেছি সৰু নহয় তাৰ মানে নোট আকাৰে যদি মই লিখিবলৈ যাওঁ এটো কোৱেশ্চনৰ ক্ষেত্ৰত যেটো 95 আছে তাক মই এনেকৈ লিখিব পাৰো 100 বিয়োগ 5 আৰু 96 টোক মই লিখিব পাৰো 100 - 4
কথাটোতো একেই হ'ল গতিকে আমি বাছ এইকেইটা লিখি পেলাই ফৰ্মুলাত কি পৰিছে গমেই পাইছা লিখি দিম কি যে 100 - 5 মানে 95 100 - 4 মানে 96 প্ৰথম পদ দুটা একেই দ্বিতীয় পদ দুটা বেলেগ বেলেগ তাৰ মানে এইটো কোনটো ফৰ্মুলাত পৰিছে আমাৰ এইটো ফৰ্মুলাত পৰিছে x + a হোল ইনটু x + b ইকুৱেলছ টু x² + ab হোল ইনটু x + a ইনটু b এইটো ফৰ্মুলাত আমাৰ পৰিছে কিন্তু ইয়াত এটা প্ৰব্লেম হ'ল কি আমাৰ গোটেইকেইটা পজিটিভ আছিলে ইয়াত আমাৰ দুইটা কি হয় নেগেটিভ কোনো কথা নাই নেগেটিভ হ'লেও আমি অলৰেডি কুৱেশ্যন নম্বৰ 1ৰ অংককেইটা কৰোঁতে গম পাইছোঁ যে নেগেটিভ থাকিলে আমি কি কৰিব লাগে জাষ্ট ব্ৰেকেট দি দেখালে হ'ল তো আমি ব্ৰেকেট দি পেলাই কৰি যাম x² প্লাছ এইটো ফৰ্মুলাৰ প্লাছ এই ধৰণে ব্ৰেকেট দিলোঁ a প্লাছ ফৰ্মুলা প্লাছ b যেটোকে নেগেটিভত আছে সেইকাৰণে ব্ৰেকেট দিছোঁ x অৰ্থাৎ আমাৰ ইয়াতে x মানে হ'ল কিমান 100 x মানে আমাৰ ইয়াত 100 প্লাছ a মানে -5 ইনটু b মানে -4 একে সজাই ল'লোঁ এইখিনি লিখোঁতে তোমালোক একদম আৰামছে ঠাণ্ডা মগজত মন দি পেলাই লিখি ল'বা এবাৰ এইখিনি শুদ্ধকৈ যদি বহাই ল'ব পাৰিলা আৰু অংকটো তোমালোকৰ ভুল নহয় ইয়াক পাছত ভাঙিলেও হ'ব প্ৰথমতে আমি মাইনাছৰ প্ৰব্লেমটো সলভ কৰোঁ যেতিয়া কৰি কৰি অভ্যাস হ'ব একেটা লাইনতে তোমালোকে কৰিব পাৰিবা ষ্টাৰ্টিং কাৰণে ষ্টেপ বাই ষ্টেপ কৰি যাবা আচ্ছা ইয়াত চোৱাচোন এইটো কি মাইনাছ এইটো প্লাছ এইটো মাইনাছ তো এইটো প্লাছ আছে -5 প্লাছে মাইনাছে -4 মাইনাছে মাইনাছে চিনটো মাইনাছ অংকটো কি হৈ যাব প্লাছ কিমান হ'ল -9 এশটো 9ৰ লগত পূৰণ হ'ব কিমান হ'ব -900 আৰু এই ব্ৰেকেটটোৰ বাহিৰত এনেকৈ দিলোঁ দেই এই ব্ৰেকেটটোৰ বাহিৰত আমাৰ কি আছে এইটো প্লাছ তো প্লাছে মাইনাছে কি হ'ব মাইনাছ গতিকে আমি ইয়াতে কি লিখি দিম -900 হৈ গ'ল এইখিনিলে -900 তাৰপিছত ইয়াত আহোঁ -5 আৰু -4 কিন্তু হ'ব কি পূৰণ তো 5 × 4 = 20 আৰু পূৰণ হ'লে চিনটো কি হৈ যায় প্লাছ হৈ যায় এইটো মনত ৰাখিবা একে দেখাত চোৱা কিন্তু ইয়াত আমি ডাইৰেক্ট প্লাছ মাইনাছ কৰিছোঁ কিন্তু ইয়াত কি কৰিছোঁ পূৰণ গতিকে পূৰণ কৰিলে পূৰণফলটো লিখি চিনটো সদায় প্লাছ হয় তো আমি ইয়াত কি লিখি দিব পাৰিম প্লাছে প্লাছে প্লাছ 20 আৰু ইয়াৰ বৰ্গটো যদি ভাঙিবলৈ যাওঁ 10,000 বিয়োগ 900 যোগ 20 এইটো ক্যালকুলেশন যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে ইয়াত আহিব 9120 এটো হ'ল ইয়াৰ এনসাৰ এবাৰ আমি কৰিম ৰোমান 3 একে ধৰণে যাব ৰোমান 3 কিন্তু মিক্স আছে ৰোমান 3 দিছে তোমাৰ 104 পূৰণ 96 কোনো কথা নাই আমি যদি চাওঁ তেতিয়াহ'লে 104 মানে আমি জানো কি 100 যোগ 4 আৰু 96 মানে কি লিখিব পাৰো 100 বিয়োগ 4 হৈ গ'ল প্ৰথম পদ দুটা একে আৰু আমাৰ সেকেন্ড পদটো আমাৰ কি হ'ল সেম 100 যোগ 4 আৰু 100 বিয়োগ 4 এটা তোমালোকে কোৱা ই আগৰ অভেদটোতে পৰিছে নে বেলেগ অভেদ আগৰ অভেদত আমি কি পাইছিলো প্ৰথম পদ দুটা একে আৰু সেকেন্ড পদ দুটা বেলেগ মানে এ বি এইটো কোৱেশ্যনত কি হ'ল প্ৰথম পদ দুটা একে আৰু সেকেন্ড পদ দুটাও একে তেতিয়াহ'লে কোনোবা এটা নিশ্চয় বেলেগ ফৰ্মুলাত পৰিছে এইটোত পৰা নাই কোনটোত পৰিছে এইটোত পৰিছে চোৱা 100 মানে যদি x লওঁ 4 মানে যদি y লওঁ তেতিয়াহ'লে x plus y bracket close then again bracket start 100 মানে x minus 4 মানে y x plus y whole into x minus y তাৰ মানে x square minus b square পৰিছে x square minus b square পৰিছে যদি আৰু কৰিবলৈ নাই তোমালোকে বঢ়িয়াকে 100 square minus 4 square লিখি দিয়া 100 square মানে কিমান হয় তোমালোকে জানাই 10000 আৰু ইফালে 4 বৰ্গ কিমান হয় 16 আৰু এইটো বিয়োগ কৰিলে তোমালোকে এনসাৰটো লিখি দিলে আহি গ'ল
এনচাৰটো আহে আমাৰ 9984 এইটো আটাইতকৈ ইজি আশা কৰোঁ তোমালোকে তোমালোকৰ কিতাপত থকা কুৱেশ্যন নম্বৰটোৰ অংককেইটা বুজি পাইছা মাত্ৰ দুটা অভেদৰ প্ৰয়োগ হৈছে আৰু এই দুটাৰ অলৰেডি এই অভেদটো আমি কুৱেশ্যন নম্বৰ 1ত প্ৰয়োগ কৰিলোঁ বা অংককেইটাত কৰি জানা হ'লোঁ আৰু এইটোৰ প্ৰয়োগ আমি কৰিছিলোঁ যদি আকৌ পালোঁ দেখাত যদিও এই কুৱেশ্যনটো আগৰ কুৱেশ্যনটো দুটাৰ নিচিনা একে কিন্তু চোৱা অভেদ বেলেগ প্ৰয়োগ হৈছে গতিকে সাৱধান পৰীক্ষাত অংক আহিলে দেখাত এনেকুৱা হ'ল কুৱেশ্যনটো এইটোতো জানো এনেকুৱা নহয় ভালকৈ প্ৰথমতে ভাঙি চাই ল'বা নোটটো যেনেকৈ লিখিছোঁ চাবা বুজিবা সেইমতে অভেদৰ ব্যৱহাৰ কৰিবা কুৱেশ্যন নম্বৰ 2ত থকা অংক এটাৰ নিচিনা এক্সট্ৰা কুৱেশ্যন স্ক্ৰীনত তোমালোকৰ আহি আছে এইকেইটা নিজে কৰিবলৈ চেষ্টা কৰা